মোৰ প্ৰিয় দিনী মাফুনীসকল, যেতিয়া ঘৰ ঝাৰু দিয়ে সাৱধান, এটা ভুল কোনোদিনেই নকৰিব। যদি এই ভুল কৰে জীৱনৰ বৰকত উঠি যাব, ধ্বংস হৈ যাব এই ঘৰ সংসাৰ। আপোনাৰ জীৱনত অশান্তি নামি আহিব, পেৰেচানি বালা মুচিবত চাৰিওফালে লাগি থাকিব। আপুনি টকা পইচা যিমানেই ইনকাম নকৰক কিয়, আপোনাৰ টকা পইচাত কোনো আয় বৰকত নাথাকে। কোনফালে আহে কোনফালে গুচি যায় আপুনি কোনো হিচাপেই নাপায়। আমাৰ বহুত সময়ত এনেকুৱা হয়, আমি বহুত টকা পইচা ইনকাম কৰোঁ কিন্তু ইয়াৰ কোনো হিচাপ নাপাওঁ, কোনো বৰকত নাপাওঁ। কোনফালে আহে কোনফালে গুচি যায় আমি গমেই নাপাওঁ। এগৰাকী মহিলা আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সাহাবা, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জোয়েক হযৰতে আলী ৰাদিয়াল্লাহু তাআলা আনহুৰ ওচৰত আহি কৈ আছে, ইয়া আলী, মোৰ জীৱনত বহুত পেৰেচানি, বহুত অশান্তি মোৰ জীৱনত লাগি থাকে, বহুত পেৰেচানি লাগি থাকে। জীৱনত কোনো শান্তি মই নাপাওঁ। মোৰ দুটা ল'ৰাই ইনকাম কৰে, মোৰ স্বামীয়ে ইনকাম কৰে, মোৰ তিনিজন ব্যক্তিয়ে ইনকাম কৰে, কিন্তু টকা পইচাত কোনো আয় বৰকত নাপাওঁ। পেৰেচানি বিপদ আপদ এনি টাইম লাগি থাকে। কিয়? এনেকুৱা এটা আমল মোক শিকাই দিয়ক যাতে এইবোৰ পেৰেচানি দূৰ হৈ যায়, জীৱনত যাতে বৰকত হয়, জীৱনত যাতে শান্তি আহে। হযৰতে আলী ৰাদিয়াল্লাহু তাআলা আনহুই মহিলাগৰাকীৰ আহৱাল সুধিলে, তেওঁ কি কৰে কি নকৰে, ল'ৰা ছোৱালী কি কৰে, স্বামীয়ে কি কৰে, সকলো আমল সকলোৰে বিষয়ে ভালকৈ সুধিলে। অৱশেষত যেতিয়া প্ৰশ্ন কৰিলে, হে মা, আপুনি ঘৰ ঝাৰু দিয়ে নে নাই, ঘৰ পৰিষ্কাৰ কৰে নে নাই? মহিলাগৰাকীয়ে কৈ আছে, হয় মই নিশ্চয় ঘৰ পৰিষ্কাৰ কৰোঁ। আৰু কেতিয়া আপুনি ঘৰ পৰিষ্কাৰ কৰে? মহিলাগৰাকীয়ে কৈ আছে, যেতিয়াই লেতেৰা হয় তেতিয়াই মই ঘৰ ঝাৰু দিওঁ, পৰিষ্কাৰ কৰোঁ। হযৰতে আলী ৰাদিয়াল্লাহু তাআলা আনহু অলপ সময় মনে মনে থাকি কৈ আছে, যি ঘৰ অভিশপ্ত হয় সেই অভিশপ্ত ঘৰত কেনেকৈ বৰকত হ'ব, কেনেকৈ ৰহমত বৰকত নাজিল হ'ব? আপোনাৰ ঘৰটো অভিশপ্ত হয়। মহিলাগৰাকী আচৰিত হৈ গ'ল, ইয়া আলী, মোৰ ঘৰখন কেনেকৈ অভিশপ্ত হ'ব পাৰে, কি কাৰণত মোৰ ঘৰ অভিশপ্ত হ'ব পাৰে? হযৰতে আলী ৰাদিয়াল্লাহু তাআলা আনহুই কুৰআনে কাৰীমৰ পৰা এটা আয়াত তিলাওয়াত কৰিলে, বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম, তুসাব্বিহু লাহুস সামাওয়াতুস সাবউ ওয়াল আরদু ওয়া মান ফিহিন্না ওয়া ইন মিন শাইইন ইল্লা ইউসাব্বিহু বিহামদিহি ওয়ালাকিন লা তাফকাহুনা তাসবিহাহুম। আল্লাহু আকবার। এই সাত আসমান সাত জমিনৰ মাজত যিমান মখলুকাত আছে, যিমান সৃষ্টি জীৱ আছে, সকলো সৃষ্টি জীৱই আল্লাহ তাআলাৰ তসবিহাত বয়ান কৰে, আল্লাহৰ হামদ সানা বয়ান কৰে, প্ৰশংসা কৰি থাকে, আল্লাহ তাআলাৰ জিকিৰ কৰি থাকে। মানুহৰ বাহিৰেও অগণন মখলুকাত আল্লাহ তাআলাই সৃষ্টি কৰিছে, সকলো মখলুকাতে সকলো জীৱই আল্লাহৰ ইবাদত কৰে, আল্লাহ তাআলাৰ জিকিৰত মগ্ন হৈ থাকে। সুবহানাল্লাহি বিহামদিহি। হযৰতে আলী ৰাদিয়াল্লাহু তাআলা আনহু কৈ আছে, হে মা, আপুনি ৰাতিও ঘৰ ঝাৰু দিয়ে নেকি? আপুনি যদি ৰাতিও ঘৰ ঝাৰু দিয়ে তেতিয়াহ'লে আপোনাৰ ঘৰ অভিশপ্ত ঘৰ হয়। আপোনাৰ ঘৰত কোনোদিন ৰহমত বৰকত নাজিল নহয়, আপোনাৰ ঘৰত কোনো আয় উন্নতি নহয়, কাৰণ আপোনাৰ ঘৰত কোনোবাই বদদুআ দি থাকে। আপুনি যেতিয়া ৰাতি ঘৰ ঝাৰু দিয়ে, আপোনাৰ ঘৰত সৰু সৰু কিছুমান কীট পতংগ, কিছুমান মখলুকাত আছে যিসকলে নেকি দিনৰ ভাগত মানুহৰ কাৰণে ওলাই আহিব নোৱাৰে, আৰু ৰাতিৰ অন্ধকাৰৰ সুযোগ লৈ ৰাতিৰ অন্ধকাৰত তেওঁলোক ওলাই আহি আল্লাহ তাআলাৰ ইবাদত কৰে। তেওঁলোকে কিছুমান খাদ্য বিচাৰি বিচাৰি খায়, সেই সময়ত আল্লাহ তাআলাৰ ইবাদত কৰি থাকে। যদি আপুনি সেই সময়ত ঘৰ ঝাৰু দিছে, আপোনাৰ ঝাৰুৰ কোবত তেওঁলোকে কষ্ট পায়, তেওঁলোকে নিজৰ গন্তব্যস্থান এৰি দিয়ে, তেওঁলোকে বিচাৰি নাপায়, যাৰ কাৰণে নেকি তেওঁলোকে বদদুআ দিয়ে, অভিশাপ দিয়ে, আৰু সৰু সৰু মখলুকৰ অভিশাপৰ দ্বাৰাও জীৱনত অশান্তি নামি আহে, পেৰেচানি বালা মুচিবত নামি আহে, জীৱনত কোনো আয় উন্নতি নাথাকে, টকা পইচাত কোনো বৰকত নাথাকে, জীৱনত আল্লাহৰ গজব নামি আহি ঘৰ সংসাৰ বৰবাদ হৈ যায়। মোৰ প্ৰিয় তিনি ভাই বন্ধুসকল, এটা কথা সদায় মনত ৰাখিব, ডাঙৰ ডাঙৰ মানুহে যেতিয়া সৰু সৰু ভুল কৰে, সেই সৰু সৰু ভুলৰ কাৰণে হয়তো তেওঁলোকে কোনো জবাবদিহি নহয়, জবাব দিব লগা নহয়, কিন্তু কাৰোবাৰ জানক লৈ খেলা কৰা হয়, কাৰোবাৰ জান গুচি যায়। আল্লাহৰ পয়গম্বৰ হযৰতে সুলাইমান আলাইহিস সালামক আল্লাহ তাআলাই ইমানেই পাৱাৰ দিছিল, ইমানেই শক্তি দিছিল, গোটেই পৃথিৱীৰ বাদশাহত তেখেতক দান কৰিছিল, গোটেই পৃথিৱীৰ ৰজা বনাই দিছিল, সম্ৰাট বনাই দিছিল। সুলাইমান আলাইহিস সালাম বতাহৰ পৰাও খাজানা লৈছিল, দেৱ দানৱবোৰ তেওঁৰ সিকিউৰিটি আছিল, চৰাই চিৰিকটি তেখেতক ওপৰৰ পৰা ছাঁ দিছিল, বতাহে তেওঁক আসন বনাই দিছিল, বতাহত উৰি উৰি তেওঁ যাব পাৰিছিল। জিনবোৰ তেখেতৰ গোলাম আছিল, দেৱ দানৱ তেওঁৰ গোলাম আছিল, সকলোৱে তেওঁৰ অনুসৰণ কৰিছিল, সকলোকে আল্লাহ তাআলাই তেখেতৰ বাধ্য বনাই দিছিল। হযৰতে সুলাইমান আলাইহিস সালাম এবাৰ ভ্ৰমণ অৱস্থাত বতাহত আৰোহণ কৰি তেওঁ ভ্ৰমণ কৰি আছে, ভ্ৰমণ অৱস্থাত তেখেতৰ টোপনি আহিল, আৰু টোপনি মাৰি থাকোঁতে বতাহে উৰুৱাই নি এক পৰুৱাৰ দেশত লৈ গ'ল। হযৰতে সুলাইমান আলাইহিস সালাম সেই পৰুৱাৰ দেশত গৈ এক আৱাজ পালে, এটা শব্দ পালে, পৰুৱাই মাতি মাতি কৈ আছে,
আল্লাহ তাআলা কোরআনে কারিমত সূরা নমলত কয়, ইয়া আইয়ুহান নামলু দুখুলু মাসাকিনাকুম লা ইয়াহতিমান্নাকুম সুলাইমান ওয়া জুনুদুহু ওয়া হুম লা ইয়াশউরুন। হে পৰুৱাসকল, তোমালোকে নিজৰ নিজৰ গাঁতত সোমাই যোৱা, সুলাইমান আহি আছে, সুলাইমান সৈন্য সামন্তলৈ আহি আছে, তোমালোকে নিজৰ নিজৰ গাঁতত সোমাই যোৱা, নিৰাপদে থাকিবা, নহলে তোমালোকৰ মৃত্যুবৰণ হ'ব পাৰে। হযৰত সুলাইমান আলাইহিস সালাম পৰুৱাৰ কথা বুজি পাইছিল। আল্লাহ তাআলাই তেখেতক ইমানেই পাৱাৰ, ইমানেই শক্তি দিছিল, তেওঁ গছৰ কথাও বুজি পাইছিল, মাছৰ কথাও বুজি পাইছিল, পৰুৱাৰ কথাটো তেওঁ বুজি পাইছিল। পৰুৱাক হযৰত সুলাইমান আলাইহিস সালাম হাতত উঠাই লৈ, হাতৰ তালুত লৈ হাঁহি দিছে। প্ৰথমতে আল্লাহ তাআলাৰ শুকৰিয়া আদায় কৰিছে, ইয়া আল্লাহ, তুমি মোক ইমানেই শক্তি দিছা, মই পৰুৱাৰ ভাষাটো বুজি পাওঁ। ইয়াৰ পিছত হযৰত সুলাইমান আলাইহিস সালামে পৰুৱাক প্ৰশ্ন কৰিছে, হে পৰুৱা, তুমিও দেখোন এক দেশৰ ৰজা হয়, তুমিও দেখোন ৰজা হয় বুলি হাঁহি দিছে। আৰু প্ৰশ্ন কৰিছে যে তুমি কেতিয়াবা দেখি পাইছানে যে সুলাইমানে কাৰোবাক কষ্ট দিছে, কোনো মখলুকক কষ্ট দিছে, তুমি দেখা পাইছানে? হযরত সুলাইমান আলাইহিস সালামৰ এই কথা শুনি পৰুৱাই কৈ আছে, হে আল্লাহৰ পয়গম্বৰ, মই আপোনাক ভালকৈ চিনি পাওঁ, আপোনাৰ দৰে এজন পয়গম্বৰে এই কথা কোৱাটো শোভা পোৱা নাই। হে আল্লাহৰ পয়গম্বৰ, ডাঙৰ ডাঙৰ মানুহে যেতিয়া সৰু সৰু ভুল কৰে, সেই সৰু সৰু ভুলৰ কাৰণে তেওঁলোকে হয়তো জবাবদিহি নহয়, আল্লাহৰ ওচৰত জবাব দিব নালাগে, কিন্তু কাৰোবাৰ জানক লৈ খেলা কৰা হয়, কাৰোবাৰ জান গুচি যায়। হে আল্লাহৰ পয়গম্বৰ, আপোনাৰ সৈন্য সামন্তৰ ঠেঙৰ খুন্দাত যদি এটা পৰুৱা মৰি যায়, ইয়াৰ কাৰণে হয়তো আপুনি জবাবদিহি হ'ব নালাগে, আপুনি গমেও নাপাব যে আপোনাৰ কোনো সৈন্য সামন্তৰ ভৰিৰ খুন্দাত এটা পৰুৱাৰ মৃত্যু হৈছে, কিন্তু এটা পৰুৱাৰ জান যদি গুচি যায়, মই ইয়াৰ ৰজা হয় আৰু মই জবাব দিব লাগিব যে এটা পৰুৱা এনেই কিয় মৰি গ'ল, এনেই তাৰ মৃত্যু কিয় হ'ল, মই তাৰ জবাব দিব লাগিব, তাৰ এটা জান গুচি যাব। আপুনি হয়তো ইয়াৰ কাৰণে আল্লাহৰ ওচৰত মুজৰিম হ'ব নালাগে, আল্লাহ তাআলাৰ ওচৰত জবাবদিহি হ'ব নালাগে। সেইকাৰণে আমাৰ জীৱনত কেতিয়াবা এনেকুৱা ভুল হয়, যি ভুলৰ কাৰণে আমি হয়তো আল্লাহ তাআলাৰ ওচৰত জবাবদিহি হ'ব নালাগে, কিন্তু কাৰোবাৰ জান গুচি যায়, কাৰোবাৰ বহুত কষ্ট হয়, আল্লাহ তাআলাই পৰুৱাৰ দুআও কবুল কৰে। আপুনি জানেনে, আল্লাহ তাআলাৰ এজন অলি, তেওঁ কবৰস্থানৰ কাষেদি গৈ আছিল, গৈ থাকোঁতে কবৰত ধাও ধাও কৰি জুই জ্বলি আছে। আল্লাহৰ অলিজনে সেই কবৰৰ কাৰ কবৰ হয় বুলি যেতিয়া গাঁৱৰ মানুহক সুধিলে, তেতিয়া গাঁৱৰ মানুহে ক'লে, এই মহিলাগৰাকী বেশ্যা আছিল আৰু তেওঁৰ খানদানৰ বেলেগ কোনো নাই, এজনী ছোৱালী আছে, তেওঁ অমুক জমিদাৰ ঘৰত থাকে, তাৰ ছোৱালীজনীও বহুত কুকৰ্ম কৰে, তেওঁ বেশ্যা হয়। আল্লাহৰ অলিজনে ভাবিলে, যদি মই অলপমান সহায় কৰিব পাৰোঁ, ইমান আজাব হৈ আছে। তেওঁ কি কৰিলে, সেই জমিদাৰৰ এড্ৰেছ লৈ লাহে লাহে খোজকাঢ়ি গৈ আছিল। পথাৰৰ ফালেদি যেতিয়া খোজকাঢ়ি যায়, বাৰীৰ কাষতেই সেই ছোৱালীজনী জমিদাৰৰ ঘৰৰ কাপোৰ ধুই আছিল এক পুখুৰীত। সেই ছোৱালীজনীতো বেশ্যা হয়, তেওঁ জানেই যে তেওঁ বেশ্যা হয়, তেওঁৰ ওচৰত ভাল মানুহতো নাহে, বেয়া মানুহে আহিব, যি যেনেকুৱা তেনেকুৱা চিন্তা কৰে। আল্লাহৰ অলিজন সেই ছোৱালীজনীৰ ফালে ডাইৰেক্ট গৈ আছে। যেতিয়া ডাইৰেক্ট ছোৱালীজনীৰ ফালে চাই চাই গৈ আছে, ছোৱালীজনী ভাবিলে এজন টুপি পাগুৰি মাৰা দাঢ়ি থকা মানুহ হয়, তেওঁ মোৰ ফালে আহি আছে, মই বেশ্যা হয়, তেওঁতো কুকৰ্মৰ কাৰণে আহিছে। এই কথা ভাবি ছোৱালীজনীয়ে বোকা মাটি লৈ আল্লাহৰ অলিজনৰ ফালে মাৰি দিলে। আল্লাহৰ অলিজনে আচলতে তেওঁলোকক সহায় কৰিবলৈহে আহিছিল, কোনো কুধান্দাটো তেখেতৰ নাছিল। আল্লাহৰ অলিজন ইয়াৰ পৰা গুচি গ'ল যে, হে, মই তোমালোকক সহায় কৰিবলৈ আহিছিলোঁ, কিন্তু মোকেই দেখোন তুচ্ছ কৰিছা, তাচ্ছিল্য কৰিছা, বোকা মাটি মাৰি দিছা, মই আৰু নাযাওঁ, সেই বুলি তাৰ পৰা আল্লাহৰ অলিজন ঘূৰি গ'ল। বেলেগ দিন আকৌ যেতিয়া কেইদিনমান পিছত এই ৰাস্তা দি আকৌ যায়, দেখিলে সেইগৰাকী মহিলা জান্নাতৰ বাগিচাত ফুৰি আছে। আল্লাহু আকবার। আল্লাহৰ অলিসকলৰ কৰ্ফ খোলা থাকে, তেওঁলোকে অন্তৰৰ চকুৰ দ্বাৰা তেওঁলোকে চাব পাৰে। আল্লাহৰ অলিজন আচৰিত হৈ গ'ল, কি কথা, তেওঁ যেতিয়া সিজদাত পৰিলে, আল্লাহ তাআলাৰ ওচৰত ধ্যান কৰিলে, আল্লাহৰ অলিজনৰ চকুৰ আগত সকলো কিছু ভাহি উঠিল, তেওঁ সকলো কিছু বুজি পালে। তেওঁ যেতিয়া ছোৱালীজনীৰ ওচৰত গৈ আছিল আৰু ছোৱালীজনীয়ে বোকা মাটি মাৰি দিছে, বোকাই পানী একেলগে মাৰি দিছে, এই ঠাইত এটা পিপৰা কঁকাল ভাঙা আছিল আৰু কঁকাল ভাঙাৰ কাৰণে ইয়াৰ পৰা উঠি যাব নোৱাৰিছিল আৰু 3 দিনৰ পিয়াহত ৰ'ব পৰা নাই আৰু অলপ সময় থাকিলে তাৰ মৃত্যু হ'ল হয়। ছোৱালীজনীয়ে যেতিয়া বোকাই পানী একেলগে মাৰি দিলে, এই গাঁতত আহি অলপমান পানী পৰিলে আৰু এই পিপৰাই খাই তাৰ জান বাচি গ'ল। আৰু পিপৰাই আল্লাহ তাআলাৰ ওচৰত দুআ কৰিলে, ইয়া আল্লাহ, যিজনে মোক পিয়াহৰ অৱস্থাত পান কৰালে, ইয়া আল্লাহ, তুমি তাৰ জীৱনত শান্তি দান কৰা, তাৰ জীৱনৰ গুনাহবোৰ মাফ কৰি দিয়া, তাৰ মা বাবাৰ গুনাহবোৰ মাফ কৰি দিয়া, ইহকাল পৰকালত শান্তি দান কৰা। আল্লাহ ৰাব্বুল আলামিনে কয়, মই সেই পিপৰাৰ দুআ কবুল কৰি ছোৱালীজনীকো মাফ কৰি দিছো, ছোৱালীজনীৰ মাককো মাফ কৰি দিছো। সুবহানাল্লাহ, ছোৱালীজনীক হিদায়াত নসিব কৰিছো। আল্লাহু আকবার।
সৰু পিপৰাৰ দোৱাৰ কাৰণেও আল্লাহ তাআলাই জীৱনত শান্তি দিয়ে আৰু তাৰ দোৱাৰ কাৰণেও জীৱনত অশান্তি নামে আহে ইহকাল পৰকালত অশান্তি হয় পেৰেশানি হয় হযৰতে আলী ৰাদিয়াল্লাহু তাআলা আনহু মহিলাগৰাকী কৈ আছে আপুনি যেতিয়া ঘৰ ঝাৰু দিয়ে আপুনি অলপমান সতৰ্ক হৈ আপুনি ঘৰ ঝাৰু দিব যাতে আপোনাৰ দ্বাৰা কোনো এটা সৰু মখলুকৰ কষ্ট নহয় আপুনি দিনৰ ভাগত ঘৰ ঝাৰু দিব সন্ধিয়াৰ আগতেই আপুনি ঘৰ ঝাৰু দি পৰিষ্কাৰ কৰিব আপুনি চাই ঘৰ ঝাৰু দিব আৰু ৰাতিও যদি কেতিয়াবা ঘৰ ঝাৰু দিব লগা হয় আপুনি চাই আপুনি সতৰ্ক হৈ যাতে কোনো মখলুকৰ কষ্ট নহয় আৰু সেইবোৰ জাবৰ জোতৰ যেতিয়া আপুনি পেলাই বাহিৰত পেলাই দিলে কোনোবা মখলুকৰ ওপৰত পৰিলে তেওঁলোক তাতেই পৰি থাকিব সৰু সৰু মখলুক আছে আপোনাৰ কিছুমান জাবৰ জোতৰ ওপৰত পৰাৰ কাৰণে তেওঁলোকৰ হয়তো জান গুচি যাব সেই কাৰণে ৰাতি যেতিয়া আপুনি ঘৰ ঝাৰু দিয়ে অলপমান সতৰ্ক হ'ব সেইবোৰ কৰবাত এনে ধলি মাৰি নিদিব বহুত মখলুক আছে যিসকলে নেকি কষ্ট পাব পাৰে তাৰ জান গুচি যাব পাৰে আপুনি ৰাতি বাচন বৰ্তন ধুইছে আপুনি পানীবোৰ বেয়াবোৰ যিবোৰ পানী আছে আপুনি অত্যত ধলি মাৰি নিদিব কোনো মখলুকৰ কষ্ট হ'ব পাৰে মনত ৰাখিব আপোনাৰ দ্বাৰা যাতে কোনো মখলুকৰ কষ্ট নহয় আপোনাৰ দ্বাৰা যদি কোনো মখলুকৰ কষ্ট হয় আপুনি কাৰোবাৰ ভাল কৰিব পৰা নাই কাৰোবাক সহায় কৰিব পৰা নাই কমসে কম কষ্ট নিদিব কমসে কম অভিশাপ নলব সৰু সৰু মখলুক তেওঁলোক মাসুম হয় তেওঁলোক বেগুনাহ হয় তেওঁলোক কোনো মুকাল্লাফ নহয় আমি মানুহসকল হৈছো মুকাল্লাফ আমাৰ জীৱনৰ প্ৰতিটি বস্তুৰ কাৰণে প্ৰতিটি কৰ্মৰ কাৰণে আমি আল্লাহ তাআলাৰ ওচৰত জবাবদিহি হ'ব লাগিব কিন্তু তেওঁলোকতো জবাবদিহি নহয় মুকাল্লাফ নহয় তেওঁলোক মাসুম হয় তেওঁলোকৰ দোয়া আল্লাহ তাআলাই লগে লগে কবুল কৰে সেই কাৰণে আমাৰ দ্বাৰা যাতে কোনো মখলুকৰ কষ্ট নহয় সকলো মখলুক আল্লাহ তাআলাৰ পৰশী হয় আল খালকু ইয়ালুল্লাহ ফাহাব্বুল খালকি ইলাল্লাহ মান আহসানা ইলা ইয়ালিহি এই পৃথিবীত যিমান মখলুক আছে সকলো মখলুক আল্লাহ রাব্বুল আলামিনৰ পৰশী হয় আল্লাহৰ ৰিশতেদাৰ হয় আৰু আল্লাহ তাআলাই সেইজনক বেছি ভাল পায় যিজনে নেকি আল্লাহৰ মখলুকৰ লগত ভাল ব্যৱহাৰ কৰে তেওঁলোকক কোনো কষ্ট নিদিয়ে সহায় কৰিব নোৱাৰিলেও কমসে কম আমি কষ্ট দিব নালাগে আৰু এজন প্ৰকৃত মুছলমান সেইজন হয় যাৰ হাত ভৰি কৰ্মৰ দ্বাৰা সকলো নিৰাপদে থাকে সেইজন প্ৰকৃত মুছলমান হয় আমি প্ৰকৃত মুছলমান হ'ব লাগিব আমাৰ দ্বাৰা যাতে কোনো মখলুকে এনে কষ্ট নাপায় আল্লাহ তাআলাই আমাক সকলোকে দিনৰ সহি সমজ দান কৰক সকলোকে ইহকাল পৰকালত আল্লাহ তাআলাই কল্যাণ দান কৰক সকলোকে আল্লাহুম্মা আমিন ওয়া আখিরু দাওয়ানা আনিল হামদুলিল্লাহি রাব্বিল আলামিন আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু